তেওঁ নিজৰ কৰ্তব্যত থাকতে তেওঁ জিৰণি লৈ থকা অৱস্থা তেওঁ কেইজনমান দুৰ্বৃত্তই ধৰ্ষণ কৰে আৰু ধৰ্ষণ কৰি চিন চাপ নোহোৱা কৰিবৰ কাৰণে তেওঁক মৃত্যুমুখলৈ ঠেলি দিয়ে। পশ্চিমবংগৰ এখন চৰকাৰ আছে, সেই চৰকাৰখনৰ যিজনী মুখ্যমন্ত্ৰী তেওঁ মহিলা হয়, কিন্তু সেই মহিলাজনী থকা স্বত্বেও আজি কিয় এজনী মহিলা চিকিৎসক তেওঁ কিয় আজি উচিত এই শাস্তি পোৱা যিকেইজন দোষী সেইকেইজন আজিলৈকে সেই দোষীকেইজনক ধৰিব পৰা নাই। তাৰ কাৰণে আমাৰ গোটেই ভাৰতবৰ্ষৰ মহিলা জাগ্ৰত হৈছে। অকল মহিলাই নহয়, কিছুমান ঠাইত পুৰুষেও ইয়াত যোগদান কৰিছে। কাৰণ নাৰী এজনী সমাজত যেতিয়া লাঞ্ছিতা হয় তেতিয়া অকল নাৰীৰে সন্মান নাযায়, লগে লগে পুৰুষৰো সন্মান যায়। যিখন সমাজত নাৰী এজনী থাকি লাঞ্ছিতা হয় সেই সমাজখনৰ কেনেকুৱা অৱস্থা হ'ব পাৰে, তাৰ সেই অৱস্থাৰ কথা চিন্তা কৰে আজি আমাৰ গোটেই ভাৰতবৰ্ষৰ মহিলাসকলে আমি একত্ৰিত হৈ বিভিন্ন ৰাজ্যত বিভিন্ন জিলাৰ প্ৰতিখন জিলাৰ মহিলাসকলে আমি এনেকৈ মৌন সমদল উলিয়াইছোঁ যাতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই মহিলা চিকিৎসকগৰাকীক উচিত সেই দোষীকেইজনক যাতে উচিত শাস্তি দিব পাৰে তাৰ কাৰণে আমি এই মৌন সমদল উলিয়াইছোঁ। তেওঁ যাতে কৰ্ণগোচৰ হয়, তেওঁ যাতে বুজি পায় যে অকল পশ্চিমবংগৰ চৰকাৰ থাকিলে নহ'ব, গোটেই ভাৰতবৰ্ষৰ মহিলাই আজি সেই মহিলাগৰাকী হৈ আমি মৌন সমদল উলিয়াইছোঁ। ভৱিষ্যতে যাতে এনেকুৱা কোনো মহিলা চাকৰিয়াল এনেকৈ ধৰ্ষিতা নহয়, মৃত্যুমুখলৈ যাব লগা নহয়, তাৰ কাৰণে আমি এই সমদল উলিয়াইছোঁ। আৰু ভৱিষ্যতে যদি আমি ইয়াৰ উচিত বিচাৰ নাপাওঁ তেতিয়াহ'লে আমি আকৌ এনেকৈ মৌন সমদল নুলিয়াই আমি ইয়াতকৈ বেছি ডাঙৰ আন্দোলন জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। যিজন হ'ল মানৱৰ কাৰণে ভগৱান, যিজন চিকিৎসক মানুহক শুশ্ৰূষা কৰে, মানুহক জীৱন দান দিয়ে, এইগৰাকী মহিলাৰ লগত যিটো পাশবিক কাণ্ড হৈছে ইয়াক আমি ধিক্কাৰ জনাইছোঁ। আৰু লগতে পশ্চিমবংগৰ যিটো মুখ্যমন্ত্ৰী আছে মমতা বেনাৰ্জী, তেখেতে এজন মহিলা হৈ মহিলাৰ প্ৰতি অন্যায় হৈছে, তাৰে যদি উচিত ন্যায় নাপায় তেতিয়াহ'লে মহিলাৰ সুৰক্ষা কোনে দিব? তো গতিকে আজি আমি ভাৰতীয় জনতা পাৰ্টি বিলাসীপাৰা মহিলা মৰ্চাৰ তৰফৰ পৰা এখন মৌন সমদল ওলাইছোঁ। ইয়াক ধিক্কাৰ দিবৰ কাৰণে পশ্চিমবংগ চৰকাৰ যাতে ইয়াৰ বিহিত ব্যৱস্থা কৰে, দোষীক কঠোৰ শাস্তি প্ৰদান কৰে, ফাঁচি ওলাব লাগে সিহঁতক। যেনে আজিকালি নাৰী শক্তি ভাৰতবৰ্ষৰ প্ৰথম শক্তি, নাৰীয়ে সৃষ্টিৰ মূল, গতিকে নাৰীৰ ওপৰত অত্যাচাৰ হ'ব আমি কেতিয়াও সহ্য নকৰোঁ। গতিকে আমি পশ্চিমবংগ চৰকাৰক সকীয়াই দিছোঁ, অনতি পলমে যদি দোষী কৰায়ত্ব কৰি শাস্তি নিবিহে তেনেহ'লে আমি ইয়াতকৈ তীব্ৰ আন্দোলন কৰি তুলিম। ধন্যবাদ। আজিকৰ হস্পিটেলত মহিলা চিকিৎসক কৰ্মৰত হৈ আছিল, ডিউটি থকা অৱস্থাতে তেখেতক কিছুমান দুৰ্বৃত্তই ধৰ্ষণ কৰে আৰু তেওঁক মৃত্যুমুখলৈ ঠেলি দিয়ে। এই গোটেই যি কাণ্ড কৰিছে সেই তাক আমি ভাৰতীয় জনতা পাৰ্টিৰ পৰা ধিক্কাৰ জনাইছোঁ। এজন মহিলাৰ চাকৰিয়াল অৱস্থাত আছে, চাকৰি কৰি নিজে মানে সমাজখনক আগুৱাই লৈ গৈ আছে, নিজে এজন চিকিৎসক হয়, সকলোকে শুশ্ৰূষা কৰে, সেৱা কৰে, তাৰপিছতো নিজে এনেকুৱা পৰিস্থিতি আজি ভুগিব লগা হৈছে। আমিতো সাধাৰণ মহিলা, তেনেকুৱা চিকিৎসক এজনে যদি এনেকুৱা অৱস্থা আমাৰ কি হ'ব? সেইকাৰণে আমি সকলো মহিলা আজি জাগ্ৰত হৈছোঁ যে এনেকুৱা দোষী পাখণ্ডক উচিত শিক্ষা দিব লাগে আৰু চৰকাৰে ইয়াৰ পদক্ষেপ ল'ব লাগে, ভালকৈ পদক্ষেপ ল'ব লাগে। আৰু বেংগলৰ যি আছে আমাৰ মমতা বেনাৰ্জী, তেখেতে ভালকৈ কৰিব লাগে আৰু যি দোষী আছে তাক শাস্তি প্ৰদান কৰিব লাগে। সেয়ে আমি সকলো মহিলাই মহিলাৰ সুৰক্ষা দিয়াত বিজেপি চৰকাৰ ব্যৰ্থ। আমি সদায় চেষ্টা কৰিছোঁ আৰু আমি সদায় মহিলাৰ কাৰণে কাম কৰি আছোঁ। বেংগলৰ চৰকাৰেও কৰে, কিন্তু সিহঁতে মুখে মুখে কৰে, কিন্তু ভিতৰে ভিতৰে কোনো কাম নকৰে। সিহঁতে মহিলাৰ সুৰক্ষাৰ কিমান ন্যায় এতিয়ালৈকে দিব পৰা নাই, সেইখিনি আমি ইয়াত এই নাৰী যি ধৰ্ষণ কৰিলে, চিকিৎসক মহিলাগৰাকীক ধৰ্ষণ কৰিলে তাতে আমি প্ৰমাণ পাইছোঁ যে আমাৰ কোনো ন্যায় মহিলাসকলে বেংগলত পোৱা নাই। আৰু আমাৰ ভাৰত চৰকাৰে, আমাৰ বিজেপি চৰকাৰে বহুখিনি চেষ্টা কৰি আছে যে আমাৰ মহিলাসকলক যাতে ন্যায় দিব পাৰে, উচ্চ শিক্ষিত কৰিব, গোটেইখিনি চেষ্টা কৰি আছে। ভাৰত মাতা কি যায়। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো?
কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী